আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ যিখন অসমীয়া কিতাপ অংকুৰণ সেই কিতাপখনৰ পাঠ 3 নাম এন ফ্ৰাংকৰ ডায়েৰী এই কিতাপখনৰ মানে এই পাঠটোৰ সকলো প্ৰশ্নোত্তৰ আজি মই তোমালোকক এই ভিডিঅ'ৰ যোগেদি দিম আৰু প্ৰশ্নোত্তৰসমূহ একেবাৰে সৰুকৈ আৰু সৰল ভাষাত লিখিছোঁ মই যাতে তোমালোকে সোনকালে আৰু সহজে মুখস্থ কৰিব পাৰা ঠিক আছে আৰু মই পৰীক্ষাত কোনবোৰ আহিব কোনবোৰ একেবাৰে ইম্পৰ্টেণ্ট সেইবোৰো কৈ দিম আৰু কোনবোৰ নাহে পঢ়িব নালাগে সেইবোৰো কৈ দিম যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় আৰু পৰীক্ষাত ভাল স্ক'ৰ কৰিব পৰা গতিকে বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ফাৰ্ষ্টে আমি এইখিনি প্ৰশ্নৰ উত্তৰ দিম ঠিক আছে সো তোমালোকে চাই লোৱা 1 নম্বৰ মানে ক অংকৰ প্ৰথম প্ৰশ্নটো কৈছে আমাক জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল উত্তৰ লিখিবা ইহুদি সম্প্ৰদায়ৰ ঠিক আছে তোমালোকৰ যদি কোনোবাই বেছি ভালকৈ মানে লিখিব পাৰা মানে একদম ধুনীয়াকৈ ডাঙৰকৈ লিখিব পাৰা তেনেকৈ লিখিবা জন্মসূত্ৰে এন ফ্ৰাংক ইহুদি সম্প্ৰদায়ৰ ছোৱালী আছিল এনেকৈ লিখিবা আৰু যদি নোৱাৰা ডাইৰেক্ট ইহুদি সম্প্ৰদায়ৰ লিখিলেই হৈ যাব নেক্সট তোমালোকক কৈছে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল উত্তৰ লিখিবা অটো ফ্ৰাংক নেক্সট তোমালোকক কৈছে নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল উত্তৰ লিখিবা এটা পণ্যাগাৰত মানে এটা গুদামত পণ্যাগাৰ মানে কি গুদাম নেক্সট কৈছে এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল উত্তৰ লিখিবা এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল নেক্সট কৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি এই সেনাধ্যক্ষজনে ইহুদিসকলক কি কৰিছিল উত্তৰ লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ তেওঁ ইহুদিসকলক নৃশংসভাৱে হত্যা কৰিছিল ঠিক আছে নেক্সট তোমালোকৰ খ অংকৰ উত্তৰসমূহ লিখা 1 নম্বৰ প্ৰশ্নটো মানে ফাৰ্ষ্ট প্ৰশ্নটো কৈছে এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল উত্তৰ লিখিবা এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো প্ৰকৃত বন্ধু নাছিল নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ নেক্সট প্ৰশ্নটো কৈছে দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল উত্তৰ লিখিবা এন ফ্ৰাংকে যুদ্ধৰ পিছত এখন কিতাপ প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছিল সেয়েহে দিনলেখাবোৰ সম্পাদনা কৰিছিল নেক্সট কৈছে অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল উত্তৰ লিখিবা নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ নেক্সট তোমালোকক কৈছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে কিয় উপলব্ধি কৰিছিল কিয় বুজাই লিখা মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা এন ফ্ৰাংকৰ কোনো প্ৰকৃত বন্ধু নাছিল নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ যাৰ বাবে তেওঁ হতাশাত ভুগিছিল এনেতে এন ফ্ৰাংকে দেখিছিল যে মানুহে তেওঁৰ কথা শুনিবলৈ ধৈৰ্য ধৰি নাথাকে কিন্তু ডায়েৰীৰ পাতবোৰে তেওঁৰ সকলো কথা ধৈৰ্যৰে শুনে সেয়েহে তেওঁ মানুহতকৈ কাগজৰ ধৈৰ্য বেছি এই কথা উপলব্ধি কৰিছিল মইতো একেবাৰে সৰুকৈ দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় আৰু বেলেগ মানে বাকী বেলেগ ইউটিউব চেনেলত বা বেলেগ ৱেবছাইটত তোমালোকৰ বহুত ডাঙৰকৈ দিয়া আছেতো ঘ নম্বৰ কি কৈছে এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল উত্তৰ লিখিবা এন ফ্ৰাংকৰ নিজৰ মনৰ কথা আদান প্ৰদান কৰিবলৈ কোনো প্ৰকৃত বন্ধু নাছিল সেয়েহে তেওঁ নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল ঠিক আছে নেক্সট 2 নম্বৰ কি কৈছে তোমালোকক চোৱা তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা এতিয়া এইটো তোমালোকৰ পৰীক্ষাত নাহে ইম্পৰ্টেণ্ট নহয় একদমেই নাহে মানে ঠিক আছে 90% চান্স আছে নাহে এতিয়ালৈকে মই যিমানবোৰ ক'লোঁ 1 নম্বৰ ক চব প্ৰশ্ন খৰ চব প্ৰশ্ন গ ঘ এইকেইটা পৰীক্ষাত আহিব মানে যোনবোৰ মই এনেকৈ হাইলাইট কৰি দিছোঁ সেইবোৰ পৰীক্ষাত আহিব ইম্পৰ্টেণ্ট হয় বাকী 2 নম্বৰখিনি পৰীক্ষাত নাহে ইম্পৰ্টেণ্ট নহয় ঠিক আছে বেছিভাগ স্কুলত নাহে কোনোবা স্কুলত বাইদেউতে দি দিব পাৰে বাইদেউতৰ মৰ্জি কোনো বেছিভাগ স্কুলত নাহে নেক্সট তোমালোকৰ আমি 3 4 আৰু একেবাৰে 9 লৈকে চাম আমি ঠিক আছে ইয়াৰে কোনটো ইম্পৰ্টেণ্ট 3টো ইম্পৰ্টেণ্ট 4টো ইম্পৰ্টেণ্ট 5টো ইম্পৰ্টেণ্ট আহিব 6টো তোমালোকৰ পৰীক্ষাত নাহে কিন্তু হোমৱৰ্ক কৰিব দিব পাৰে ঠিক আছে 7টোতো নাহেই পৰীক্ষাত 8 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় 9 নম্বৰটো ইম্পৰ্টেণ্ট হয় এতিয়া আমি চাওঁ বোলা ফাৰ্ষ্ট আমি 2 নম্বৰখিনি তোমালোকক উত্তৰখিনি দি দিছোঁ মই আৰু ইমান পঢ়ি নাথাকোঁ ডাইৰেক্ট উত্তৰ দি দিছোঁ কাৰণ ইম্পৰ্টেণ্ট নহয় 2 নম্বৰখিনি একেবাৰে ধুনীয়াকৈ লিখি লোৱা
গণ্য গতানুগতিক অস্ত্ৰোপচাৰ বৰ্বৰ পৰিত্যক্ত প্ৰবাদ ঠিক আছে পোষ্ট কৰি লিখি লোৱা পিছত অধিগৃহীত থিৰাং উৎসৰ্গা আড়ম্বৰ প্ৰত্যাশিত ভাৱমূৰ্তি পঞ্জীভূত খামকটা সন্নিৱিষ্ট ঠিক আছে লিখি লোৱা সো এটা 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো কি কৈছে কিটি কোন এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল উত্তৰ লিখিবা কিটি আছিল এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে গণ্য কৰিছিল কাৰণ ই তেওঁৰ সকলো কথা ধৈৰ্যৰে শুনিছিল আৰু গোপনে ৰাখিছিল মানে লুকাই ৰাখিছিল মনে ৰাখিছিল নেক্সট 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল উত্তৰ লিখিবা এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল ঠিক আছে তাত অটো স্পেলিংটো অলপমান ভুল আছে অটো স্পেলিংটো এইটো লিখিবা অটো ফ্ৰাংক ঠিক আছে ইয়াত টাইপিং কৰোঁতে চাগে মিষ্টেক হৈ গ'ল তোমালোকে অটো স্পেলিংটো তেনেকৈ লিখিবা অটো নহয় অটো ঠিক আছে অটো ফ্ৰাংকে আগভাগ লৈছিল এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনা তাৰ যোগে ঘোষণা কৰিছিল যে যুদ্ধৰ খাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল সেয়েহে এন ফ্ৰাংকৰ দেউতাকে এন ফ্ৰাংকে লিখা ডায়েৰীখন এক মূল্যৱান সম্পত্তি হ'ব বুলি ভাবি পুথি আকাৰে প্ৰকাশ কৰিছিল ঠিক আছে তোমালোকে লিখি লোৱা একেবাৰে এইখিনিৰ পৰা ধুনীয়াকৈ এইখিনিলৈকে লিখি লোৱা ঠিক আছে এতিয়া আমি 5 নম্বৰখিনি চাওঁ 5 নম্বৰটো কি কৈছে আমাক এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল উত্তৰ লিখিবা এন ফ্ৰাংক আৰু তেওঁৰ আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ জন্মদিনত আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল 6 নম্বৰ কি কৈছে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা উত্তৰ লিখিবা 6 নম্বৰটো নাহে ইম্পৰ্টেণ্ট নহয় আহা চান্স একদমেই নাই কিন্তু মই লিখি দিছোঁ কাৰোবাক যদি স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিয়ে এনেকৈ কৰি দিবা সৰুকৈ লিখি দিছোঁ মই একেবাৰে এন ফ্ৰাংকৰ মনৰ ভাৱ আছিল অকলশৰী আৰু হতাশাৰ তেওঁ কোনো প্ৰকৃত বন্ধু নথকাৰ বাবে মনৰ কথা কাৰো সৈতে ভাগ কৰিব নোৱাৰিছিল তেওঁ ডায়েৰীকে বন্ধু হিচাপে গণ্য কৰি তাত নিজৰ চিন্তা ভাৱনা আৰু হৃদয়ৰ কথা প্ৰকাশ কৰিছিল ঠিক আছে এইখিনি লিখি দিলে হৈ যাব বাকি এইটো ইম্পৰ্টেণ্ট নহয় 6 নম্বৰটো পিছত 7 নম্বৰটো ইম্পৰ্টেণ্ট নহয় বাট তোমালোকৰ স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে সেইকাৰণে লিখি লোৱা পাঠটোত অধি অনু প্ৰতি উপসৰ্গ যোগ হোৱা শব্দবোৰ লিখা সো মই উত্তৰ লিখি দিছোঁ চোৱা অধি দি কি হ'ব অধিগৃহীত অনু দি অনুপ্ৰাণিত অনুষ্ঠান অনুভৱ অনুবাদ উপসৰ্গ মানে কি জানা যোনবোৰ শব্দ আন এটা শব্দৰ আগত লাগে যেনেকৈ অনুটো প্ৰাণিত শব্দৰ আগত লাগি কি হৈছে অনুপ্ৰাণিত হয় তেনেকৈ প্ৰতিটো ফলিত আগত লাগি পেলাই কি হৈছে প্ৰতিফলিত প্ৰত্যাশিত প্ৰতিদিনে প্ৰতিবিম্ব ঠিক আছে এটা কাম কৰিবা তোমালোকে এই প্ৰত্যাশিতটো লিখিব নালাগে ঠিক আছে নেক্সট 8 নম্বৰ কি কৈছে তোমালোকক তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা উত্তৰ লিখিবা স্থায়ী অস্থায়ী প্ৰকাশ গোপন ভোগ ত্যাগ স্মৃতি পাহৰণি বা বিস্মৃতি সমাপ্ত আৰম্ভণি বা সমাপ্ত যিকোনো এটা লিখিলে হ'ল তোমালোকে ঠিক আছে আৰম্বৰ অনাৰম্বৰ ভাগ্য দুৰ্ভাগ্য ধৈৰ্য অধৈৰ্য নেক্সট তোমালোকৰ 9 নম্বৰ গৈছে প্ৰতিশব্দ লিখিব দিছে প্ৰতিশব্দ মানে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ যন্ত্ৰণা কি হ'ব কষ্ট হ'ব কৰুণ কাতৰ কিশোৰী বালিকা মৃত্যু মৰণ এতিয়া তোমালোকৰ 10 নম্বৰখিনি পঢ়া আগতে এইখিনি চাই লোৱা এইখিনিত তোমালোকৰ এই জানো আহাত সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য এই তিনিটা বিষয় দিয়া হৈ আছে হ'ব এতিয়া সেইবোৰ তোমালোকে পঢ়িবা পৰীক্ষাত আহিব পাৰে তোমালোকৰ যে সৰল বাক্য কাক বোলে যৌগিক বাক্য কাক বোলে জটিল বাক্য কাক বোলে হয় সো তোমালোকে পঢ়িবা মই হাইলাইট কৰি দিছোঁ দেখিছা ইম্পৰ্টেণ্ট আছে তোমালোকে পঢ়িবা এই জটিল বাক্য
বাক্য যৌগিক বাক্য এইবোৰ মই হাইলাইট কৰি দিছোঁ পঢ়িবা ইয়াৰ ওপৰতে বেছ কৰি তোমালোকৰ এই 10 নম্বৰ প্ৰশ্নটো দিছে চোৱা 10 নম্বৰ প্ৰশ্ন তোমালোকক কেইটামান বাক্য দিছে তোমালোকক ক'ব লাগে তোমালোকে বাক্যবোৰ সৰল বাক্য নে যৌগিক বাক্য নে জটিল বাক্য এতিয়া চোৱা মই উত্তৰ লিখি দিছোঁ 10 নম্বৰ প্ৰশ্নবোৰ হা মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল এই বাক্যটো কি হ'ব যৌগিক বাক্য যৌগিক বাক্যত কি থাকে আৰু বা কিন্তু এনেকুৱা কি থাকে অব্যয় পদ থাকে গতিকে এইটো যৌগিক বাক্য হ'ব ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে এটো কি হ'ব জটিল বাক্যত দুটা বাক্য মিক্স হৈ থাকে যেনেকৈ ভাল ল'ৰা এটা বাক্য তেওঁ পুৰস্কাৰ পালে এটা বাক্য হয় বৰষুণ পৰিছে এটো কি হ'ব সৰল বাক্য মানে একদম সিম্পল বাক্য মই সদায় ভাত খাই স্কুললৈ যাওঁ এটো কি হ'ব জটিল বাক্য কাৰণ মই সদায় ভাত খাওঁ এটো এটা বাক্য আৰু স্কুললৈ যাওঁ এটো এটা বেলেগ বাক্য একমাত্ৰ দেউতাকে নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাছি আহিছিল এটো সৰল বাক্য হ'ব কাৰণ এটাই বাক্য আছে হয় নেক্সট তোমালোকে এটো চোৱা এন ফ্ৰাংকে ইমান চনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল এটো সৰল বাক্য হ'ব নেক্সট তোমালোকে কৈছে এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু আছে গতিকে কি হ'ব যৌগিক বাক্য জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল এটো কি হ'ব সৰল বাক্য 10 নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে বাট স্কুলত পৰা হোমৱৰ্ক কৰিব দিব পাৰে ঠিক আছে এতিয়া তোমালোকৰ 11 নম্বৰখিনি চাওঁ আমি বলা 11 নম্বৰ তোমালোকে কি কৈছে তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে ঠিক আছে এতিয়া চোৱা সোণ উজ্জ্বল এটোক আমি দুটাৰ মাজত কেনেকৈ তুলনা কৰিম এনেকৈ কৰিম সোণ ৰূপতকৈ বেছি উজ্জ্বল বহুতৰ মাজত কেনেকৈ তুলনা কৰিম এনেকৈ কৰিম সকলো ধাতুৰ ভিতৰত সোণ বেছি উজ্জ্বল ঠিক আছে তেনেকৈ মিনা মেধাবী ধুনীয়াকৈ মই লিখি দিছোঁ দুটাৰ মাজত আৰু বহুতৰ মাজত তুলনা কৰিলে কেনেকুৱা হ'ব ঠিক আছে অৰুণ ওখ এটো লিখি দিছোঁ তোমালোকে লিখি লোৱা জোনবাই ঘূৰণীয়া এটো লিখি দিছোঁ তোমালোকে লিখি লোৱা এই কিতাপখন ভাল এটো লিখি দিছোঁ লিখি লোৱা এতিয়া মেইন ইম্পৰ্টেণ্টখিনি চাওঁ এতিয়া 11 নম্বৰখিনি যে এইটো ইম্পৰ্টেণ্ট নহয় ইমান চোৱা মই কেনে শুদ্ধ চিন দিছোঁ মানে স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে কিন্তু ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে মানে আহা চান্স একদমেই কম এতিয়া 12 নম্বৰখিনি বাক্য ৰচনা কৰা এইখিনি বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবই অনতি পলমেদি বাক্য ৰচনা কৰিবা যুদ্ধৰ পাছত অনতি পলমে ৰাম ঘৰলৈ উভতিল মানে অতি সোনকালে হাঁহি ধেমালি বন্ধুৰ সৈতে হাঁহি ধেমালি কৰি ৰামে সময় কটাইছিল ৰূপান্তৰিত এন ফ্ৰাংকৰ দিনলেখা বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছিল আত্মগোপন মানে লুকাই থকা নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ এন ফ্ৰাংকৰ পৰিয়ালে আত্মগোপন কৰিছিল চিঠিপত্ৰ চৰকাৰী বিষয়া যুদ্ধৰ সময়ৰ চিঠিপত্ৰ সংগ্ৰহৰ কথা ঘোষণা কৰিছিল দুখ যন্ত্ৰণা এন ফ্ৰাংকে আত্মগোপনৰ সময়ত বহুতো দুখ যন্ত্ৰণা ভোগ কৰিছিল পৰিত্যক্ত অটো ফ্ৰাংক ইয়াতো অটো স্পেলিংটো ভুল আছে অটো হ'ব হা মই তোমালোকক দেখাই দিছিলোঁ নহয় অটো ফ্ৰাংকটো স্পেলিংটো ইয়াত আকৌ এবাৰ দেখাই দিছোঁ লাগিলে অটো ফ্ৰাংক স্পেলিংটো এইটো হ'ব গতিকে কি লিখিবা অটো ফ্ৰাংকে জীয়েকৰ ডায়েৰী পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছিল বিশ্ববিখ্যাতটো কি লিখিবা এন ফ্ৰাংকৰ ডায়েৰী বিশ্ববিখ্যাত গ্ৰন্থ হৈ পৰিছিল ঠিক আছে পিছত আদান প্ৰদান দি বাক্য ৰচনা কৰিবা এন ফ্ৰাংকে বন্ধুৰ সৈতে মনৰ কথা আদান প্ৰদান কৰিব নোৱাৰিছিল কাৰণ তেওঁৰ বন্ধুৱে নাছিল চিন্তা ভাৱনাদি লিখিবা এন ফ্ৰাংকে নিজৰ চিন্তা ভাৱনাবোৰ ডায়েৰীত লিখিছিল ঠিক আছে সো এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ আৰু নাই নেক্সট তোমালোকৰ জানু অহাত এডলফ হিটলাৰ আৰু নাজী বাহিনীৰ বিষয়ে দিয়া হৈছে এইখিনি তোমালোকৰ চমুৰুকা আহিব পাৰে গতিকে চাবা বাকি 13 নম্বৰ তোমালোকৰ নাহে পৰীক্ষাত আৰু হোমৱৰ্ক কৰিব নিদিয়ে 14 নম্বৰ এইবোৰ নালাগে 15 নম্বৰ নালাগে 16 17 এটাও নালাগে ঠিক আছে যে মই দিয়া নাই বাকি এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ সো নেক্সট ভিডিঅ'ত মই তোমালোকৰ পাৰ্ট 4 জাগা জননীৰ সন্তানৰ প্ৰশ্ন উত্তৰ তোমালোকৰ ডিসকাস কৰিম তোমালোকক যদি পাৰ্টকেইটা বুজাই দিব লাগে তেন্তে কমেণ্টত ক'বা মই বুজাই দিবলৈ চেষ্টা কৰিম হা আৰু যদি নালাগে তে নালাগে মই আৰু নিদু বাকি যদি বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে বা বেলেগ কিবা ভিডিঅ' লাগে মোক কমেণ্টত ক'বা কি ভিডিঅ' লাগে মই সেইবোৰৰ ওপৰত ভিডিঅ' বনাব চেষ্টা কৰিম বাকি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে পাৰ্ট 4 যেতিয়া জাগা জননীৰ সন্তানৰ যেতিয়া ভিডিঅ' দিওঁ তোমালোকে সোনকালে পাই যোৱা সো আজিলৈ বাই